আপোনালোকৰ মাজত আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিলো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব ইয়াত পোষ্ট অফিচ ফালৰ পৰা কেইবা হাজাৰ পদ মুকলি কৰি দিলে ইয়াত কোনে আবেদন কৰিব পাৰিব শিক্ষাগত যিটো অৰ্হতা বয়সৰ যিটো সময়সীমা গোটেইখিনি সম্পূৰ্ণ তথ্য এটা ভিডিঅ'তে কৈ দিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব ইয়াত চাব পাৰে পোষ্ট অফিচ নিউ ৰিক্ৰুটমেণ্ট 2026 নটিফিকেশ্যন আউট ইয়াত টোটেল যিটো ভেকেঞ্চি আছে ইয়াত কি আছিল 35,000 প্লাস কি আছিল ইয়াত টোটাল পোষ্ট আছে ইয়াত কি আছিল কিহৰ পোষ্ট আছে এমটিএস আছে পোষ্টমেনৰ আছে আৰু মেল গাৰ্ডৰ পোষ্ট আছে ইয়াত কি আছিল আপোনালোকক সকলো তথ্য মানে এটা স্টেপ বাই স্টেপ বুজাই দিম ইয়াত স্কিপ নকৰি চাই থাকক ইয়াত কোনটো বিভাগত কিমানটা পোষ্ট আছে লগতে হেটি কৈ দিম আৰু লগতে এক্সাম যেটো প্যাটাৰ্ন হয় লগতে হেতু কৈ দিম ইয়াত চাও পৰে পোষ্ট অফিচ নিউ ৰিক্ৰুটমেণ্ট 2026 অৰ্গানাইজেশ্যন যেটো নেম হয় ইন্ডিয়ান পোষ্ট অফিচ ফালৰ পৰা হেতু চাকৰিটো মুকলি কৰি দিছে ইয়াত চাও পৰে মাল্টিটাস্কিং ষ্টাফৰ পোষ্ট নেম বিলাক ইয়াত মেনশন কৰি দিয়া আছে মাল্টিটাস্কিং ষ্টাফ এমটিএস আৰু এমটিএস যেটো পোষ্ট হয় 4 গ্ৰেড লেভেলৰ হয় হেতু জব আৰু পোষ্টম্যান আছে মেল গাৰ্ড আছে তাৰপিছত ক্লাৰ্কৰ পোষ্ট আছে ইয়াৰ টোটাল যেটো পোষ্ট আছে 35,000 প্লাস ভ্যাকেন্সি আছে ইয়াত চাও পৰে এপ্লাই যেটো মোড অনলাইনৰ যোগেদি হেতু আবেদন কৰিব লাগিব হু ক্যান এপ্লাই কোনে ইয়াত আবেদন কৰিব পাৰিব অল ইন্ডিয়া মেল এণ্ড ফিমেল অমৰ সকলো ল'ৰা-ছোৱালী ইয়াত আবেদন কৰিব পাৰিব কিয়নো ইয়াত অল ইন্ডিয়া বুলি কোৱা আছে এই কাৰণে তাৰ পিছত ইয়াত চাও পৰে যেটো স্যালাৰিটো দিয়া হ'ব পাৰ মান্থ কিছিল 18000 পৰা 21000 লৈকে এটো পাৰ মান্থ স্যালাৰিটো দিয়া হ'ব তাৰ পিছত ইয়াত চাও পৰে পোষ্ট অফিচ নিউ ৰিক্ৰুটমেণ্ট পোষ্ট অফিচৰ যেটো নিউ ৰিক্ৰুটমেণ্ট 2026 এজ লিমিট ইয়াত মেনশন কৰি দিয়া আছে মিনিমাম যেটো এজ হয় 18 হয় আৰু ম্যাক্সিমাম যেটো এজ হয় 45 ইয়ার্স তাৰ পিছত ইয়াত চাও পৰে এজ ৰিলেক্সেশনটা আছে আপোনালোকে জানে এসসি এসটি পিডব্লিউডিৰ কাৰণে এজ ৰিলেক্সেশনটা আছে হেতুটো জানি তাৰ পিছত ইয়াত চাও পৰে এপ্লিকেশন যেটো ফিস হয় জেনাৰেল ওবিসিৰ কাৰণে কি আছিল 100 টকা হেতু দিব লাগিব এসটি এসসি কাৰণে একো ফিস দিব নালাগে আৰু পেমেন্ট যেটো মোটো হয় অনলাইনৰ যোগেদি হেতু পেমেন্ট কৰিব লাগিব ইয়াত কি আছিল জেনাৰেল আৰু ওবিসিৰ কাৰণে ইয়াত 100 টকাটো মাসুল দিব লাগিব এপ্লাই আবেদন কৰোতে এসসি এসটিৰ কাৰণে কিন্তু একো ফিস দিব নালাগে তাৰ পিছত ইয়াত চাও পৰে সিলেকশন যেটো প্রসেস হয় ইয়াত মেনশন কৰি দিছে স্টেজ নাম্বার 1 স্টেজ নাম্বার 2 স্টেজ নাম্বার 3 গুটিখিনি ইয়াত দি আছে সিলেকশন যেটো স্টেজ হয় ইয়াত রাইটিং এক্সাম সিবিটি রাইটিং এক্সাম হ'ব প্ৰথমত কি আছিল তাৰ পিছত ডিটেইলছ ইয়াত কি আছিল অবজেক্ট টাইপ পেপাৰ মষ্ট ইম্পৰ্টেন্ট স্টেজ তাৰ পিছত কি আছিল ডাটা এন্ট্রি স্কিল টেস্ট হ'ব তাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন হ'ব তাৰ পিছত ফাইনাল মেৰিট লিষ্ট দি দিব স্টেজ কি আছিল তিনিটা চাৰিটা আছে তাৰ পিছত ইয়াত চাব পাৰে সাবজেক্ট বিলাক ইয়াত দি আছে ৰাইটিং এক্সামিনেশনৰ কাৰণে কি মানে সিলেবাসটো গুটিখিনি ইয়াত মেনশন কৰি দি আছে জিকেৰ কাৰণে 25 কোৱেশ্চন থাকিব আৰু মাৰ্ক থাকিব 25 আৰু ৰিজনিং এবিলিটি থাকিব 25 কোৱেশ্চন থাকিব আৰু মাৰ্ক থাকিব 25 আৰু ম্যাথমেটিক্সৰ কাৰণে 25 কোৱেশ্চন থাকিব মাৰ্ক থাকিব 25 তাৰ পিছত ইংৰাজী অথবা কি আছিল হিন্দীৰ কাৰণে 25 কোৱেশ্চন মাৰ্ক থাকিব 25 এ টোটাল যেটো কোৱেশ্চন আছে 100 মাৰ্কৰ কোৱেশ্চন আছে আৰু 100 মাৰ্কৰ কোৱেশ্চন মাৰ্ক হ'ব 100 আৰু কোৱেশ্চন থাকিব 100 এটা কোৱেশ্চনত কি আছিল 1 মাৰ্ক থাকিব তাৰ পিছত ইয়া চাবৰে এডুকেশন যেটো কোয়ালিফিকেশন শিক্ষাগত যেটো অৰ্হতা হয় ক্যান্ডিডেট শুড হ্যাভ পাসড 10 12 আৰু গ্ৰেজুৱেট যদি কমপ্লিট কৰিছে তেনেহলে এই পোষ্ট কেটা আবেদন কৰিব পাৰিব ইয়াত কি আছিল 4 গ্ৰেড লেভেলৰ হেতু জব হয় তাৰ পিছত ইয়া চাবৰে ইম্পৰ্টেন্ট ডকুমেন্টস ফৰ ক্যান্ডিডেট কি ডকুমেন্ট বিলাক ইয়াত কি আছিল লাগিব ইয়াত মেনশন কৰি দি আছে আধাৰ কাৰ্ড অফ দা ক্যান্ডিডেটস 10 পাস যেটো সার্টিফিকেট মার্কশিট হেতু লাগিব ৰেজিস্টাৰ্ড যেটো মোবাইল নম্বৰ হেতু ৰেজিস্টাৰ্ড মোবাইল নম্বৰ লাগিব ইমেইল আইডি লাগিব পাসপোর্ট সাইজ ফটো লাগিব সিগনেচাৰ লাগিব কাষ্ট সার্টিফিকেট যদি আছে তেনেহলে হেতু দি দিব তাৰ পিছত ইয়া চাবৰে সি আৰু যদি আৰু কিবা জানিবলৈ ইচ্ছা আছে সি অফিচিয়েল নোটিফিকেশনত মোৰ ডিটেইলছ দি আছে যদি ফাৰ্স্ট টাইম এটো চাই আছে এতিয়ালৈকে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কিয়নো সকলো ধৰণৰ জব ইনফৰমেশন ভিডিও দিয়ে থাকো ডেইলি এটা দুটা সেইকাৰণে কৈছো চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো যদি এতিয়ালৈকে লাইক এটা কৰা নাই লাইক এটা কৰি দিব কিয়নো সকলো ধৰণৰ কিছু জব ইনফৰমেশন ভিডিও আপোনালোকৰ সুবিধাৰ কাৰণে দিয়ে থাকো হ'ব আপোনালোকৰ কাৰণে নেক্সট আৰু এটা ভিডিও নিম আৰু এটা কথা গুৰুত্বপূৰ্ণ লিংকটো ডেসক্ৰিপচনত দি দিম তাৰ পৰা আপোনালোকে চাব পাৰিব ফুল ডিটেইলছ নোটিফিকেশনটো হ'ব নেক্সট আৰু এটা ভিডিও নিম আপোনালোকৰ কাৰণে